বোকাখাতৰ বানপীড়িত ৰাজ্যৰ দুখৰ সমভাগী হ'ল কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। সাংসদজনে মহুৰা, ৰৌদুৱা পথাৰ, চিনাকান, যোগনীয়া, কাজিৰঙা আদি অঞ্চলত উপস্থিত হৈ বানাক্ৰান্ত ৰাজ্যৰ খবৰ লয়। যোগনীয়াত বাঘে আক্ৰমণ কৰা ব্যক্তিজনৰ আত্মীয়ৰ লগতে স্থানীয় বানাক্ৰান্ত ৰাজ্যৰ দুৰ্দশাৰ বিষয়ে বুজ লৈ সাংসদজনে যোগনীয়াত হাইলেণ্ড প্লেটফৰ্ম স্থাপনৰ পোষকতা কৰে। কথা ক'বলৈ গ'লে সব জেগাত যাব পৰা নাই, কিছুমান ঠাই গৈছোঁ যিবিলাকত যাবৰ কাৰণে সহজ হৈছে। বানপানীত আৰু ক'ব লগা চাগে নাই, মানুহখিনিৰ যথেষ্ট দুৰ্দশা হয় আৰু সেই সময়ত আমাৰ এটা দায়িত্ব থাকে, আমি এবাৰ তেখেতসকলক দেখা পোৱা, সাহায্য পাইছে নাই এইটো চোৱা। আৰু ইতিমধ্যে আমি গম পাইছোঁ, আপোনালোকেও চাগে জানিছেই, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে পোনপ্ৰথমে এই গোটেই ব্যৱস্থাটো পৰ্যবেক্ষণ কৰি গৈছে আৰু তেখেতৰ নিৰ্দেশতে সমগ্ৰ অসমতে, খালি বোকাখাতেই নহয়, সমগ্ৰ অসমতে বান সাহায্য আৰু মানুহৰ যি অৱৰ্ণনীয় দুখ দুৰ্দশা হৈছে তাৰ প্ৰতি প্ৰশাসনে যথোপযুক্ত ব্যৱস্থাও লৈছে। আমাৰ দলৰ ফালৰ পৰা লৈছোঁ, প্ৰতিনিধিসকলেও লৈছে, সকলোৱে কৰিছে। আৰু এতিয়া উপায়টো নাই, পানীটো আৰু প্ৰাকৃতিক বস্তু, কিন্তু তেখেতসকলে যাতে সুকলমে থাকিব পাৰে তাৰ কাৰণে আমি এবাৰ পৰ্যবেক্ষণো কৰিছোঁ। এই অঞ্চলটোত অকণমান অসুবিধা আছে, বাঘৰো আছে, বন্যজন্তুৰো আছে, আমি চাওঁ। ইতিমধ্যে বন বিভাগে তাৰ ব্যৱস্থাও কৰিছে। মই ভাবোঁ যে আৰু ব্যৱস্থা যদি ঠিকে থাকে তেনেকুৱা ধৰণৰ আক্ৰমণৰ সন্মুখীন হৈছোঁ। আমি অকল এই ঠাইতে নহয়, আমি কিছুমান ঠাই অলপ চিনাক্ত কৰিবলৈ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাম। কিছুমান ঠাইত আচলতে এটা হাইলেণ্ড লাগেই, য'ত প্লেটফৰ্ম টাইপৰ লাগে, য'ত মানুহখিনিও আশ্ৰয় ল'ব, জীৱ জন্তু আশ্ৰয় ল'ব, তেনেকুৱা ঠাইৰ প্ৰয়োজন হৈছে। কাৰণ মানুহে নিজৰ ঘৰ মাটি এৰিটো আহিব নোখোজে আৰু বানত আক্ৰান্ত হ'লে তেওঁলোকে বহুত অসুবিধা পায়। বহু মানুহ এনেকুৱা আছে যি নিজৰ ঘৰ ভেটি এৰি আহিবলৈও টান পাইছে। গতিকে হাইলেণ্ড যদি হয়, ইয়াৰ পৰা যথেষ্ট উপকাৰ হোৱাৰ এনেকুৱা প্লেটফৰ্মে বহুত উপকাৰ কৰে। মই এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাম, কাৰণ এইটো যথেষ্ট অৰ্থৰ প্ৰয়োজনো আছে। মই তাৰ সম্পূৰ্ণ সমৰ্থনো কৰোঁ আৰু এই অত্যন্ত প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। মই ভাবোঁ যে ভৱিষ্যত যাতে মানুহখিনিয়ে আক্ৰান্ত হ'লেও তেওঁলোকে সুকলমে থাকিব পাৰে তাৰ কাৰণে এটা প্লেটফৰ্মৰ দৰকাৰ। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ